অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উত্তৰ অসমৰ এখন বৃহৎ উপহাৰ কুপন খেল। অসম অৰুণাচলৰ সত্ৰীয়া সংস্কৃতিৰ মিলন তীৰ্থ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ আৰু সাংস্কৃতিক কলা বিকাশ ক্ষেত্ৰৰ সাহায্যত এই উপহাৰ কুপন খেলখন আয়োজন কৰা হৈছে। বান্দৰদেৱাৰ বালিগাঁওস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰাংগণতে অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই বিশেষ উপহাৰ কুপন খেলখন। আনুষ্ঠানিকভাৱে এই উপহাৰ খেলৰ শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে। তেওঁ মন্তব্য কৰিছে, আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আমাৰ মাজত আহি ইমান সময় আমাক নিজৰ বাণী শুনাই আমাৰ খেল খেলাৰ চিন্তা কৰা হ'ল। ইয়াৰ মূল উদ্দেশ্য হৈছে যে প্ৰকৃত এই সত্ৰখনৰ যোগেদি প্ৰকৃত মানুহ তৈয়াৰ কৰা, কলা কৌশলী তৈয়াৰ কৰা আৰু সমন্বয় সম্প্ৰীতি স্থাপন কৰা। আৰু এই সত্ৰখনৰ যিটো পাৰিপাৰ্শ্বিক পৰিৱেশ লাগে, আমি বিভিন্ন কাৰণত তাক সম্পূৰ্ণ কৰিব পৰা নাই। সেইকাৰণে আমি এইবাৰ সাংবাদিক বন্ধুসকল, উপহাৰ সামাজিক মাধ্যমৰ সমল ব্যক্তিসকল, আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমতে আজিৰ পৰা আমাৰ খেলখন জনপ্ৰিয় হৈ উঠিব বুলি আশা কৰিছোঁ। এইখন উপহাৰ কুপন খেলৰ যোগেদি আমাৰ আউনীআটী সত্ৰখনৰ অনুষ্ঠানৰ কাৰণে উজ্জীৱিত ধাৰাটো ৰূপায়ণ কৰাত সহায় লক্ষ কোটি কুলান্বিত বিষ্ণু পদং কল্পত্ৰং তিষ্ঠতিব নৈতি সংশয়। যে যি ভগৱান থকা স্থান নিৰ্মাণত কোনোবাই প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক সহায় কৰে, তেওঁলোকৰ বোলে পিতৃ পিতামহ লক্ষকুল সমন্বিতে ভগৱন্তৰ ক্ষেত্ৰত ৩ পদ কাল ধৰি বাস কৰে। সেয়ে আমি আজি ক'ব খোজোঁ, এই উপহাৰ কুপনৰ খেলৰ নামত যি ১০০ টকা ৰাইজে দিব, সেয়া প্ৰকৃতাৰ্থত বিয়োগাত্মক ধন নহয়, যোগাত্মক ধন। আৰু সেই ধনেৰে এই সত্ৰখনক কেন্দ্ৰ কৰি সকলোকে উজ্জীৱিত কৰিব, সমাজখনক, আৰু পিতৃ পিতামহ সকলোকে ধন্য কৰিব। আৰু আপোনালোক প্ৰত্যেকেই ধন্য হ'ব। সেয়ে ২১জনে হয়তো পুৰস্কাৰ পাব, বাকী প্ৰায় ৩ লাখজনে বঞ্চিত হ'ব। আমি ক'ব খোজোঁ, তেওঁলোক বঞ্চিত নহয়, তেওঁলোকে সেই প্ৰকৃত আশীৰ্বাদ ১০০ টকাৰ মূল্যত লাভ কৰিব আৰু আপোনালোকৰ পিতৃ পিতামহক ধন্য কৰিব। সেয়ে আমি পুনৰ ক'ব খোজোঁ, এইখন উপহাৰ কুপন খেল গতানুগতিক মুনাফা আদায় কৰা খেল নহয়। আৰু এইখন খেলৰ এক মহত্ব আছে যে এই খেলখনৰ যোগেদি এটা অনুষ্ঠানক উজ্জীৱিত কৰা হ'ব আৰু সেই অনুষ্ঠানৰ যোগেদি আপোনালোকক সকলোকে পিতৃ পিতামহক ধন্য কৰিব আৰু সমাজৰ সুন্দৰ বাতাবৰণ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ই ইন্ধন যোগাব। সেয়ে আমি আমাৰ তৰফেও